Welcome to Smart Adhan. আমি আহিবলগীয়া এক্সামসমূহৰ কাৰণে আসামিয়াৰ বুকখনৰ পৰা 160টা প্ৰশ্ন ডিসকাস কৰাৰ কথা কৈছিলোঁ আৰু অলৰেডি ইয়াৰ 140টা প্ৰশ্ন আমি ডিসকাস কৰা হৈ গ'ল আৰু আপুনি যদি প্ৰথমবাৰৰ কাৰণে ভিডিঅটো চাই আছে তেতিয়াহ'লে ইয়াৰ কাৰণে এটা প্লেলিষ্ট বনোৱা হৈছে সেই প্লেলিষ্টত গ'লে আপোনালোকে গোটেইখিনি ভিডিঅ' চাব পাৰিব আৰু আজি আমি আৰম্ভ কৰিম শেষৰটো পাৰ্ট সো এই শেষৰ পাৰ্টটোত আপোনালোকৰ কাৰণে টোটেল 20টা প্ৰশ্ন থাকিব এই 20টা প্ৰশ্নৰ ভিতৰত আপোনালোকে কেইটা এনসাৰ শুদ্ধ কৰিব পাৰিলে কমেন্টত জনাব নাপাহৰিব আৰু যদি কাৰোবাৰ কিবা ডাউটছ থাকে আপোনালোকে কমেন্টত জনাই দিব সো দেৰি নকৰি তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ সো আজি প্ৰথম প্ৰশ্ন ফুলৰগুৰি ঢেৱা হৈছিল সো কিমান চনত হৈছিল আপোনালোকক সুধিছে ফুলৰগুৰি ঢেৱা এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় সো ফুলৰগুৰি ঢেৱা হৈছিল আপোনাৰ 1861 চনত মানে অপচন নম্বৰ খ টো শুদ্ধ হ'ব নেক্সট প্ৰশ্নটো চাওক 2022 চনৰ বিষ্ণু প্ৰসাদ ৰাভা বঁটা কোনে লাভ কৰিছে সো ইয়াত ইম্পৰ্টেন্ট প্ৰশ্ন হয় আপোনালোকক 2022 ৰ কথা সুধিছে সো আপোনালোকে এটা কাম কৰিব 2023 চনৰটো কোনে পাইছে কমেন্টত জনাই দিয়ক তো 2022 চনত পাইছিল হাৰদী শইকীয়া আৰু চন্দ্ৰকমল গগৈ মানে অপচন নম্বৰ ক টো শুদ্ধ হ'ব নেক্সট প্ৰশ্ন কোচ বংশৰ প্ৰতিষ্ঠাতা কোন বাৰু ইম্পৰ্টেন্ট প্ৰশ্ন এটা প্ৰশ্ন আপোনালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় সো কোচ বংশৰ প্ৰতিষ্ঠাতা হৈছে আপোনাৰ বিশ্বসিংহ নেক্সট প্ৰশ্ন অসমৰ বুৰঞ্জীত কাক নকল আহোম আখ্যা দিয়া হয় মানে জলম বঁটা বুলি ইয়াত ব্ৰেকেটত দি দিছে সো ইয়াৰ শুদ্ধ এনসাৰ হৈছে আপোনাৰ কীৰ্তিচন্দ্ৰ বৰবৰুৱা অপচন নম্বৰ ঘ টো শুদ্ধ নেক্সট প্ৰশ্ন অসমৰ পাহাৰীয়া জিলা দুখন হ'ল সো অসমৰ পাহাৰীয়া জিলা দুখন কি বাৰু ইয়াত যদি আপোনালোকে অপচনসমূহ এফালৰ পৰা চাই ধেমাজি ডিব্ৰুগড় নহয় লখিমপুৰ কাছাৰো নহয় কৰিমগঞ্জ হাইলাকান্দি নহয় যদি আমি পাহাৰীয়া কথা ক'বলৈ যাওঁ কাৰ্বি আংলং আৰু ডিমা হাছাও হ'ব অপচন নম্বৰ ক টো শুদ্ধ নেক্সট চাওক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন খেলো ইণ্ডিয়া ক্ৰীড়া বিদ্যালয় কোনখন চহৰত মুকলি কৰা হয় সো ইয়াত প্ৰথমখন সুধিছে এতিয়াতো আমাৰ নৰ্থ ইষ্টত বহুত কেইখন ৰাজ্যতে আছে খেলো ইণ্ডিয়াৰ ঠিক আছে সো প্ৰথমতে খুলিছিল আপোনাৰ শিলং অপচন নম্বৰ ক নেক্সট প্ৰশ্নটো চাওক অসম পুলিচৰ বৰ্তমানৰ সঞ্চালক প্ৰধান কোন বাৰু সো ইয়াত আপোনালোকে অপচনসমূহ চাওক অপচনসমূহত আপোনাৰ আপডেট কৰিব হৈ গ'ল কাৰণ 2023 চনত যিখন কিতাপ আছিল তেতিয়াৰ মতে ভাস্কৰ জ্যোতি মহন্ত আছিল কিন্তু এতিয়া আপোনাৰ আপডেট মানে নতুন কোন হয় বাৰু সো ভাস্কৰ জ্যোতি মহন্তৰ পিছত কোন হৈছে জিপি সিঙৰ ফুল ফৰ্মটো কি বাৰু জ্ঞানেন্দ্ৰ প্ৰতাপ সিং সো আপোনালোকে এই প্ৰশ্নটোৰ উত্তৰটো মানে আপডেট কৰি ল'ব নেক্সট প্ৰশ্নটো চাওক ডিমাপুৰ কাৰ ৰাজধানী আছিল এই প্ৰশ্নটো আমি আগতে ডিসকাস কৰিছিলোঁ কি বাৰু মানে প্ৰশ্নটো হয়তো ৰিপিট হৈছে আকৌ এবাৰ সো ডিমাপুৰ আছিলে কছাৰীসকলৰ ঠিক আছে নেক্সট প্ৰশ্নটো চাওক চৰকাৰৰ বিভিন্ন পদত নিযুক্তিৰ বাবে 2021 চনৰ পৰা অনুষ্ঠিত কৰা CETৰ সম্পূৰ্ণ ৰূপটো কি হয় সুধিছে CETৰ ফুল ফৰ্মটো কি হ'ব বাৰু সো আপোনালোকে যিসকলে এক্সাম দিছে তেওঁলোকে গম পায় আৰু নজনাসকলেও জানি থওক ইয়াৰ শুদ্ধ এনসাৰটো হৈছে আপোনাৰ কমন এলিজিবিলিটি টেষ্ট অপচন নম্বৰ ক টো শুদ্ধ হ'ব নেক্সট প্ৰশ্ন ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোন জিলাত অৱস্থিত সো ৰায়মনা নেশ্যনেল পাৰ্ক ক'ত আছে বাৰু কোনখন ডিষ্ট্ৰিক্টত আছে সো আগতে আমাৰ 5খন আছিলে এতিয়া দুখন এড কৰিলে ৰায়মনা আৰু দিহিং পাটকাই এতিয়া আমাৰ টোটেল ৰাষ্ট্ৰীয় উদ্যান হৈছে 7খন এতিয়া ৰায়মনাখন ক'ত আছে বাৰু এখন আছে কুকৰাঝাৰ নেক্সট প্ৰশ্নটো চাওক ধুবুৰী ফুলবাৰী দলং কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে সো এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকৰ এক্সামত আহিছিল আগতে এটা প্ৰশ্ন আহিছিল আপোনাৰ ধলা শদিয়া ব্ৰিজখনৰ কথা ইয়াত সুধিছে ধুবুৰী ফুলবাৰী সো এইখন হৈছে আপোনাৰ ব্ৰহ্মপুত্ৰ নেক্সট প্ৰশ্নটো চাওক ইন্দিৰা মিৰিৰ জীৱন ভিত্তিক অনুৰাধা শৰ্মা পূজাৰীয়ে ৰচনা কৰা উপন্যাসখন হ'ল সো এইখনৰ নাম কি বাৰু সো এইখন হৈছে আপোনাৰ মেৰেং অপচন নম্বৰ ঘ নেক্সট প্ৰশ্নটো চাওক তলৰ কোনটো অসম আৰক্ষীৰ মূল মন্ত্ৰ কি হ'ব বহুজন হিতাই বহুজন সুখাই নে জনহিত জনসেৱাৰ্থে জ্ঞানং ভাৰং ক্ৰিয়াং বিনা নে সত্যমেৱ জয়তে সো এইটো হৈছে আপোনাৰ শুদ্ধ এনসাৰটো অপচন নম্বৰ খ জনহিত জনসেৱাৰ্থে নেক্সট প্ৰশ্নটো চাওক কোচ সেনাপতি শুক্লধ্বজক আমি কি নামেৰে চিনি পাওঁ মানে শুক্লধ্বজৰ আন এটা নাম কি সুধিছে সো তেওঁ হৈছে চিলাৰায় নেক্সট প্ৰশ্নটো চাওক ধ্যান চান্দ খেল ৰত্ন বঁটা লাভ কৰা প্ৰথম কোনগৰাকী অসমীয়া মহিলা সো প্ৰথম অসমীয়া মহিলা সুধিছে ধ্যান চান্দ খেল ৰত্ন বঁটা সো তেওঁ হৈছে লভলীনা বৰগোহাঁই ঠিক আছে লভলীনা বৰগোহাঁই পাইছে নেক্সট প্ৰশ্নটো চাওক তলৰ কোনগৰাকী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কন্যা তেওঁৰ মানে জীয়েকৰ কথা সুধিছে সো তেওঁৰ নাম হৈছে মনু নেক্সট প্ৰশ্নটো চাওক তলৰ কোনগৰাকী অসমীয়া কন্যা মোগল সম্ৰাট ঔৰংজেবৰ বোৱাৰী হৈছিলে কোন বাৰু মূলা গাভৰু নাংবালকা গাভৰু ৰমণী গাভৰু নে পিজৌ গাভৰু সো ইয়াৰ শুদ্ধ এনসাৰ হৈছে আপোনালোকৰ ৰমণী গাভৰু হ'ব নেক্সট প্ৰশ্নটো চাওক ঐতিহাসিক গোহাঁই কমল আলি ক'ৰ পৰা ক'লৈ বিস্তৃত আছিলে
চ' ক'ৰ পৰা আছিল বাৰু কলিয়াবৰৰ পৰা গোৱালপাৰা শদিয়াৰ পৰা ধুবুৰী কোচবিহাৰৰ পৰা নাৰায়ণপুৰ নে গুৱাহাটীৰ পৰা গোৱালপাৰা চ' গোহাঁই কমল আলিটো ক'ৰ পৰা কৈছিল বাৰু কোচবিহাৰৰ পৰা নাৰায়ণপুৰ নেক্সট প্ৰশ্নটো চাওক কামৰূপৰ কোনজন ৰজাৰ হৰ্ষবৰ্ধনৰ লগত বন্ধুত্ব আছিলে এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় চ' সেই সময়ত কোন আছিল আমাৰ অসমত ভাস্কৰ বৰ্মন আৰু দুইজন বহুত ভাল বন্ধু আছিল আৰু এই সময়তে আপোনাৰ হিউৱেন চাং আহিছিল হিউৱেন চাঙে চিউকি কিতাপো লিখিছিলে চ' আজি আমাৰ গোটেই ছিৰিজটোৰ শেষৰটো প্ৰশ্ন আৰু শেষৰ প্ৰশ্নটো মই সকলোকে আপোনালোকক কমেণ্টত জনাব দিছোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন গো চিকিৎসালয় অসমৰ ক'ত স্থাপন কৰা হৈছে এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় চ' এতিয়া সকলোৱে প্ৰশ্নটোৰ উত্তৰ কমেণ্টত জনাওক আৰু যদি কাৰোবাৰ কিবা ডাউটছ থাকিল তেতিয়াহ'লে কমেণ্টত জনাব পাৰিব আৰু নতুন এটা আপোনালোকৰ কাৰণে ছিৰিজ আৰম্ভ কৰিম অতি সোনকালে চ' যিসকলে প্ৰথমবাৰ ভিডিঅ'টো চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব